পোষ্ট অফিসত এটা একাউন্ট থাকিলে আপনি 5 বছৰৰ পিছত লাভ কৰিব 5 লাখ টকা। আজি পোষ্ট অফিসত এটা একাউন্ট খোলক আৰু 5 বছৰ পিছত আপনি লাভ কৰিব 5 লাখ টকা। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ। হয়, আপুনি ঠিকে শুনিছে। পোষ্ট অফিসত যদি আপোনাৰ একাউন্ট আছে তেন্তে আপোনালৈ ভাল খবৰ, আৰু যদি নাই তেন্তে আজিয়ে এটা একাউন্ট খোলক। আজি একাউন্ট খুলিলে আপুনি 5 বছৰ পিছত লাভ কৰিব 5 লাখ টকা। এই 5 লাখ টকা কেনেকৈ কি কৰিলে লাভ কৰিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু যিমান পাৰে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়। তো বন্ধুসকল, বলক আমি ভালদৰে জানি লওঁ পোষ্ট অফিসৰ কি এই স্কিম আৰু কেনেকৈ আপুনি 5 লাখ টকা লাভ কৰিব। পোষ্ট অফিসত যদি আপোনাৰ একাউন্ট আছে তেন্তে আপুনি 5 বছৰৰ পিছত লাভ কৰিব 5 লাখ টকা। কেনেকৈ কি কৰিলে এই 5 লাখ টকা আপুনি লাভ কৰিব চাওঁ আহক। পোষ্ট অফিস হৈছে সকলো মানুহৰে ভৰসাৰ স্থান। বাহিৰত মানুহে ধন বিনিয়োগ কৰিবলৈ ভয় কৰে। বজাৰত যি ধৰণে এতিয়া প্ৰতাৰক ওলাইছে, এতিয়া সাধাৰণ মানুহে ধন বিনিয়োগ কৰিবলৈকে ভয় কৰা হৈছে। আৰু বেছিভাগ মানুহৰে বিনিয়োগৰ বাবে বিশেষ ভৰসা এতিয়া পোষ্ট অফিস। পোষ্ট অফিসত আছে ৰেকাৰিং ডিপোজিট স্কিম, আৰু তাতে সুদৰ হাৰ হৈছে 6.7%। যদি 5 বছৰ ধৰি ধন বিনিয়োগ কৰে তেন্তে আপুনি কিমান ৰিটাৰ্ণ পাব চাওঁ আহক। পোষ্ট অফিসত আপুনি মাহিলী 100 টকা বিনিয়োগ কৰিব পাৰে, আৰু সৰ্বোচ্চ কিমান টকা বিনিয়োগ কৰিব সেয়া আপোনাৰ কথা। তাত যিমান টকা বিনিয়োগ কৰে সেয়া একেবাৰে নিৰাপদ। যদি পোষ্ট অফিসৰ ৰেকাৰিং স্কিমত মাহিলী 7,000 টকা বিনিয়োগ কৰে তেন্তে 5 বছৰত আপোনাৰ মুঠ জমা টকা হ'ব 4,20,000 টকা। আৰু ইয়াৰ ওপৰত যদি 6.7% হাৰত সুদ পোৱা যায় তেন্তে আপুনি সুদ লাভ কৰিব 79,568 টকা। তেন্তে 5 বছৰ পিছত আপোনাৰ হাতলৈ আহিব 4,99,568 টকা। ইয়াত সামান্য ভুল আছে, 8 লাখ নহয়, 4,99,568 টকা, অৰ্থাৎ প্ৰায় 5 লাখ টকা। আৰু ইয়াৰ পাছত যদি আপুনি আৰু 5 বছৰ এই স্কিমত বিনিয়োগ অব্যাহত ৰাখে তেন্তে আপোনাৰ হাতলৈ আহিব প্ৰায় 12 লাখ টকা। তো আপোনালোকে নিশ্চয়তে বুজি পাইছে, যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে তেন্তে পোষ্ট অফিস আপুনি প্ৰথমতে বাছি লওক, কিয়নো ইয়াত ইনভেষ্টমেণ্ট কৰাটো সম্পূৰ্ণ নিৰাপদ। আপুনি 5 বছৰ মাত্ৰ 7,000 টকাকৈ ইনভেষ্টমেণ্ট কৰিলে আপুনি পাব প্ৰায় 5 লাখ টকা।